নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনসমূহৰ 11 নং পাঠ শৰীৰৰ যতনৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া এই প্ৰথমটি অংশত কিনো আছে চাওঁচোন আহা এতিয়া চোৱাচোন মোৰ পিছফালে কিছুমান আমি ছবি দেখা পাইছো নহয় নে বাৰু এই ছবি কি কৰি আছে বাৰু খেলিছে গা ধুইছে আহাৰ গ্ৰহণ কৰিছে নহয়নে বাৰু এতিয়া চাওঁচোন আহা এই ছবি কেইখনৰ কথা এই অংশটোত কিনো কৈছে এতিয়া চোৱাচোন ইয়াত কৈছে যে কিছুমান সু অভ্যাস আৰু পুষ্টিকৰ আহাৰে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে এতিয়া চোৱাচোন আমাৰ সকলোৰে কিছুমান অভ্যাস আছে সেই অভ্যাসবোৰৰ ভিতৰত যিবোৰ আমাৰ সু অভ্যাস আৰু লগতে আমি যদি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰোঁ তেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে শৰীৰ সুস্থ হৈ থাকিলে মনটো ভালে থাকে এতিয়া চোৱাচোন আমি পুষ্টিকৰ আহাৰ গ্ৰহণ কৰোঁ আৰু কিছুমান সু অভ্যাস আমি দৈনন্দিন কৰোঁ এইবোৰ কৰাৰ ফলত আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু যেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকে তেতিয়া আমাৰ মনটো ভালে থাকে কাৰণ আমাৰ যদি দেহত বেমাৰ থাকে তেতিয়া আমাৰ মনটো ভালে নাথাকে নহয়নে বাৰু ইয়াত কৈছে যে স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মীয়াকৈ খেলা ধূলা আৰু ব্যায়াম কৰা আৱশ্যক ইয়াৰ লগতে আমি আমাৰ স্বাস্থ্য যদি আমি ভালে ৰাখিবলৈ হয় তেতিয়া আমি নিয়মীয়াকৈ খেলা ধূলা কৰিব লাগে আৰু লগতে ব্যায়ামো কৰিব লাগে তোমালোকে বাৰু কৰা নে ইয়াৰ ফলত আমাৰ শৰীৰত তেজৰ চলাচল বৃদ্ধি পায় আৰু শৰীৰ সবল হয় এতিয়া চোৱাচোন এই যে আমি খেলা ধূলা কৰোঁ ব্যায়াম কৰোঁ ইয়াৰ ফলত আমাৰ শৰীৰত তেজৰ চলাচল বৃদ্ধি পায় আৰু তেতিয়া শৰীৰটো সবল হৈ উঠে যিসকল লোকে ব্যায়াম নকৰে খেলা ধূলা নকৰে তেওঁলোকৰ শৰীৰবোৰ সবল নহয় গতিকে আমি নিতৌ খেলা ধূলা আৰু ব্যায়াম কৰিব লাগে ইয়াৰ লগতে আমি সু অভ্যাসসমূহ কৰিব লাগে আৰু লগতে আমি পুষ্টিকৰ আহাৰো খাব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন এই অকণিহঁতে কি কৰিছে খেলা ধূলা কৰিছে নহয়নে বাৰু এয়া চোৱা খেলা ধূলা কৰিছে আৰু লগতে এয়া ব্যায়াম কৰিছে নহয়নে বাৰু এতিয়া চোৱাচোন এই খেলা ধূলা আৰু ব্যায়াম কৰাৰ ফলত কি হৈছে শৰীৰৰ অংগসমূহৰ সঞ্চালন হৈছে ইয়াৰ ফলত তেজৰ চলাচল বৃদ্ধি হৈছে গতিকে চোৱাচোন এনেদৰে খেলা ধূলা আৰু ব্যায়াম আমি সদায় কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ কৈছে যে আমি নিতৌ সময়মতে শুব লাগে আৰু সময়মতে শোৱাৰ পৰা উঠিব লাগে এতিয়া আমি সময়মতে শুবও লাগিব আৰু লগতে শোৱাৰ পৰা উঠিবও লাগিব এতিয়া আমি কেতিয়া শুওঁ আমি ৰাতি শুওঁ নহয়নে বাৰু আৰু কেতিয়াবা আমি দিনতো শুওঁ দিনটো কাম কৰাৰ ফলত আমি ভাগৰুৱা অনুভৱ কৰোঁ এতিয়া গোটেই দিনটো আমি খেলা ধূলা কৰিলে বা আমি কাম কৰিলে আমাৰ কি হয় শৰীৰটোৱে গধূলি সময়ত আমাৰ ভাগৰুৱা যেন অনুভৱ হয় আমাৰ শৰীৰটোৰ নহয়নে বাৰু তেতিয়া আমি ৰাতি কি কৰোঁ শুবলৈ যাওঁ শুলে শৰীৰে জিৰণি পায় আৰু শৰীৰটো সতেজ হয় এতিয়া চোৱাচোন এই যে আমি শুওঁ আমি কিয় শুওঁ বাৰু কাৰণ আমাৰ শৰীৰটোক জিৰণি দিয়াৰ প্ৰয়োজন হয় শুলে কি হয় শৰীৰটোৱে জিৰণি পায় আৰু শৰীৰটোৱে সতেজ অনুভৱ কৰে শোৱাৰ পিছত যেতিয়া আমি উঠো তেতিয়া পুনৰ কাম কৰিবলৈ বল পাওঁ এতিয়া চাবাচোন আমি যেতিয়া ৰাতি শুই দিওঁ যেতিয়া ভাগৰ অনুভৱ কৰোঁ তেতিয়া যেতিয়া শুই দিওঁ আৰু শোৱাৰ পৰা যেতিয়া আমি উঠো তেতিয়া আমাৰ শৰীৰটো কেনেকুৱা অনুভৱ হয় বাৰু সতেজ যেন অনুভৱ হয় নহয়নে বাৰু আকৌ আমি কাম কৰিবলৈ বল পোৱা যেন অনুভৱ হয় গতিকে আমি সময়মতে শুব লাগে আৰু সময়মতে উঠিবও লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন ইয়াত তোমালোকক ক'বলৈ দিছে যে ওপৰৰ ছবিকেইখনত কি কাম কৰি থকা দেখিছা এতিয়া আমি যে এই ছবিকেইখন দেখা পাইছিলোঁ এই ছবিকেইখনত তোমালোকে কি কৰি থকা দেখা পাইছা সেই বিষয়ে তোমালোকক ক'বলৈ দিছে আহাচোন আমি চাওঁচোন এই ছবিকেইখনত কি কৰি আছেনো এতিয়া চোৱাচোন এই অকণিজনে কি কৰি আছে এই অকণিজনে গা ধুই আছে নহয়নে এই অকণিহঁতে কি কৰি আছে খেলি আছে এই অকণিজনে আহাৰ গ্ৰহণ কৰি আছে এয়া চোৱাচোন খেলি আছে নহয়নে বাৰু এই অকণিজনীয়ে কি কৰিছে
ব্যায়াম কৰিছে দাঁত ব্ৰাছ কৰিছে এয়া কি কৰিছে চুলি ফনিয়াইছে আৰু লগতে এয়া নখ কাটিছে দেখা পাইছানে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক আকৌ লিখিবলৈ দিছে ইয়াত কৈছে যে শৰীৰৰ যত্ন ল'বলৈ পুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ সময়লৈকে তুমি কি কি কাম কৰা এতিয়া চোৱাচোন তোমালোকে বাৰু শৰীৰৰ যত্ন ল'বলৈ পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কি কি কাম কৰা তোমালোকে ভাবাচোন বাৰু আৰু ভাবি সেই বিষয়ে তোমালোকে ইয়াত লিখিব লাগিব তোমালোকে কি কি কাম কৰা বাৰু পুৱা শুই উঠা দাঁত ব্ৰাছ কৰা গা ধোৱা আহাৰ গ্ৰহণ কৰা খেলা ধূলা কৰা ব্যায়াম কৰা আৰু ভাগৰ লাগিলে কি কৰা শুই পৰা নহয়নে বাৰু গতিকে তোমালোকে এইবোৰ কৰি তোমালোকৰ আচলতে শৰীৰটোৰ যতন লোৱা এই বিষয়ে তোমালোকে ইয়াত লিখিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত তোমালোকক দিছে যে শৰীৰ সতেজ কৰিবলৈ আমি কি কৰিব পাৰো শুব পাৰো নে খেলা ধূলা কৰিব পাৰো তোমালোকে কোৱাচোন শৰীৰ সতেজ কৰিবলৈ আমি কি কৰিব পাৰো হয় আমি শুব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে শৰীৰ সুস্থ হৈ থাকিলে মনটো ভালে থাকে শুদ্ধ নে অশুদ্ধ তোমালোকে কোৱাচোন হয় শৰীৰ সুস্থ হৈ থাকিলে মনটো ভালে থাকে গতিকে এইটো শুদ্ধ গতিকে মৰমৰ অকণিহঁত আজি আমি শৰীৰটো কেনেকৈ ভালে ৰাখিব লাগে সেই বিষয়ে শিকিলো খেলা ধূলা কৰিলে শৰীৰ ভালে থাকে আৰু লগতে ব্যায়াম কৰিলেও শৰীৰ ভালে থাকে কাৰণ খেলা ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত তেজ চলাচল হয় আৰু শৰীৰটো সবল হয় ইয়াৰ লগতে আমি সুঅভ্যাস কিছুমান আমি নিতৌ কৰিব লাগে আৰু লগতে পুষ্টিদায়ক আহাৰো খাব লাগে লগতে আমি জিৰণিও ল'ব লাগে যাতে আমাৰ শৰীৰে জিৰণি পায় আৰু কাম কৰিবলৈ বল পায় গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ